মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025 চনৰ নৱোদয় এন্ট্ৰেন্স এক্সামিনেশ্যন কোৱেশ্চন পেপাৰখনৰ পৰা মানসিক দক্ষতাৰ 16 নম্বৰলৈকে মই তোমালোকক কৰি দিছিলো আজি 17 নম্বৰৰ পৰা আৰম্ভ কৰি দিছো 17 নম্বৰত কি কৈছে তোমালোকৰ চাব পাৰিছা যে ইয়াত তোমালোকৰ দুটা লেস দেন সাইন আছে নহয় দুটা লেস দেন সাইনৰ পৰা তোমালোকৰ কিমান ঘূৰিলে 90 ডিগ্ৰীত ঘূৰি এটা হৈ গল আৰু তোমালোকৰ মাজত যেটো সলিড আছিল সলিড ফিগাৰটো এতিয়া তোমালোকৰ হলো হৈ গল সলিডটো হলো হৈ গল মানে ফুটা থকা হৈ গল ফাইন যদি এনেকা হয় তেনহলে এটো কি হ'ব এটোকো নিশ্চয় কি ঘূৰিব লাগিব 90 ডিগ্ৰী এংগলত ঘূৰিব লাগিব নাই চাইছা ঘড়ীৰ কাটা দিশত কিন্তু ঘূৰিছে তেন্তে ইয়াকো ঘড়ীৰ কাটা দিশত ঘূৰিব লাগিব তাৰ মানে তোমালোকৰ এনেকুৱা হ'ব বুজিছান এনেকুৱা হ'ব আৰু এইটো ফুটা থকা হ'ব লাগিব এনেকা অপচন কোড আছে নিশ্চয় বি টো হয় তোমালোকৰ ৰাইট অপচন চাইছা নেক্সট এবাৰ আহিল তোমালোকৰ 18 নম্বৰ কোৱেশ্চনটো অলপ ডাঙৰ কৰি দিছো যাতে তোমালোকৰ সুবিধা হয় 18 নম্বৰত কি কৈছে ফাৰ্স্ট আছে তোমালোকৰ ইয়াত ত্ৰিভুজ তাৰ পিছত আছে তোমালোকৰ বৃত্ত তাৰ পিছত চতুৰ্ভুজ হয়নে হল কি তাৰ মানে চতুৰ্ভুজৰ ভিতৰত ফাৰ্স্ট তোমালোকৰ সোমালে বৃত্তটোৰ ভিতৰত সোমাই পৰিল ত্ৰিভুজটো ঠিক তেনেকে এবাৰ কি হ'ব লাগিব বৃত্তটো তোমালোকৰ লাষ্টত আছে তাৰনে বৃত্তৰ ভিতৰত সোমাব ত্ৰিভুজ আৰু ত্ৰিভুজৰ ভিতৰত সোমাব তোমালোকৰ বৰ্গ বা চতুৰ্ভুজ এনেকা হ'ব লাগিব তেনহলে কোনটো অপচন তোমালোকৰ কাৰেক্ট হ'ব নিশ্চয় এ এইবাৰ আমি আহিম কোৱেশ্চন নম্বৰ 19ত মানে 19ত তোমালোকৰ হৈছে কি পাখি আছে পখি তানে বাৰ্ডটো তোমালোকৰ এইটো ডাইৰেকশনত আছে নাই তেনহলে ঘূৰি হল কি তোমালোকৰ এইটো ডাইৰেকশনত তানে কিমান ডিগ্ৰী ঘূৰিলে 90 ডিগ্ৰী ঘূৰিলে তেনহলে এই বাৰ্ডটো আছে তোমালোকৰ এইটো ডাইৰেকশনত নাই ই কোন ফালে ঘূৰিছে তোমালোকৰ সোঁফালে ঘূৰিছে তেনহলে ই যদি 90 ডিগ্ৰীত ঘূৰে তেনহলে এনেকা ডাইৰেকশনত হ'ব লাগিব বাৰ্ডটো এনেকা ডাইৰেকশনত কোনটো আছে আমি চাম এনেকা ডাইৰেকশন নিশ্চয় তোমালোকৰ এই চাইছা সি টো আছে তোমালোকৰ এনেকা ডাইৰেকশনত ফাইন গতিকে সি অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট 20 নম্বৰটো তোমালোকৰ কি দিছে চাইছা এটো সহজ হ'ব যেন পাইছো এইটো জায়গাত আছে তোমালোকৰ এই সলিড ফিগাৰটো আৰু এই সলিড ফিগাৰটো সেকেন্ড ফিগাৰত আহিল ইয়াত হয়নে তেনে এটা পাক ঘূৰিলে তেনে হলে তোমালোকৰ হ'ব কি সেমি সলিডটো আছে এটো কিন্তু সেমি সলিডটো ইয়াত আছে তেনে হলে সেমি সলিডটো তোমালোকৰ ইয়াত হ'ব লাগিব নাই তেনে হলে তাত থকা ফিগাৰ কোনটো আছে এই চাইছা তোমালোকৰ সি অপচনটো তোমালোকৰ কাৰেক্ট সি অপচনটো চাইছা তোমালোকে যে সেমি সলিডটো ৰাইট সাইড কৰ্নাৰত আছে তেনহলে সি অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট এতিয়া আহিল তোমালোকৰ কোনটো কোৱেশ্চন এইটো এই ভগ্নাংশ জোৰাবল মানে ভগ্ন চিত্ৰবিলাক তোমালোকৰ সম্পূৰ্ণ কৰিব লাগে চিত্ৰৰ সম্পূৰ্ণতা প্ৰদান কৰিব লাগে কেনেকৈ কৰিবা এইটো তোমালোকে লগালগ এনেকৈ টানি দিয়াৰ পিছত এই যে এই অংশটো লক্ষ্য কৰিছা নহয় এটোৰ লগত মিল নাই এটোৰ লগতো নাই এইটোৰ লগতো নাই তেনহলে আমাৰ এই ডি অপচনটো কাৰেক্ট চাইছা ডি অপচনটো মিলি আছে তাৰ পিছত আছে তোমালোকৰ 22ক তোমালোকে সাৰ্কলটো কমপ্লিট কৰা সম্পূৰ্ণ কৰা কৰিলা নহয় কৰাৰ পিছত এনেকে দি এনেকে হয়নে তেনহলে এইটোতো ভুলতো নহব এইটো হোৱাৰ চান্স আছে কিন্তু নহব
তাৰপিছত আহিল তোমালোকৰ এইটো এই সি অপশ্যনটো চাইছা পুৰা মিলি আছে গতিকে সি অপশ্যনটো তোমালোকৰ কাৰেক্ট নেক্সট তোমালোকে আহিবাৰ এইটো কোৱেশ্চনত তোমালোকে এনেকৈ কমপ্লিট কৰা ছবিটো কমপ্লিট কৰাৰ পিছতহে তোমালোকে একদম ভাল জ্ঞানটো আহৰণ কৰিব পাৰিবা কোনটো সঠিক হ'ব কোনটো ভুল হ'ব এইটো আৰু চাবা নালাগে এইটোৰ লগত এইটো পুৰা মিলি আছে এই অপশ্যনটো তোমালোকৰ কাৰেক্ট আচ্ছা লাষ্টলি আছে 24 টো তোমালোকে নিজে কৰি চাবাচোন আৰু নিজে কৰাৰ পিছত কমেন্টত লিখিবা কোনটো শুদ্ধ তাৰ আগতে মই অলপ বুজাই দিছো তোমালোকে যদি এটো কমপ্লিট কৰিব বিচাৰিছা তেনেহলে কেনেকা হ'ব ছবিটো দেখাই দিছো ৰবা এনেকুৱা তোমালোকে সম্পূৰ্ণ কৰা কৰিলা নহয় এইটো এই অংশটো হ'ব তোমালোকৰ আনসাৰ তেনেহলে এই অংশটো ক'ত আছে এত আছে নে বিত আছে নে সিত আছে নে ডিত আছে তোমালোকে কমেন্টত ইয়াৰ আনসাৰটো দিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ